মোবাইলে কি চুই আছা? হেল্ল' গাইজ, কি খবৰ? গুড মৰ্ণিং। আমি দুজনে ৰেডি। ক'ত যাম? বাজাৰত। কি বাজাৰত? বাজাৰত যোৱা আগতে এয়া ভাত খালোঁ আৰু খাই গৈ এইখিনি লাগিবই। আচলতে সময় হৈছে 10:30 আৰু ক'ত যাওঁ কি কৰোঁ তাকে অকণমান আপোনালোকক দেখুৱাম। আজি আয়ানো যাব মোৰ লগত। আজি ছানডে, স্কুল বন্ধ যিহেতু, তাৰ কাৰণে ভাবিছোঁ তাক লৈ যাওঁ লগতে। যাবা নেকি? যাম। ক'ত যাবা? বাজাৰত। কি কৰিবলৈ? গাড়ী। গাড়ী? কি গাড়ী? গাড়ী লৈ যাম। গাড়ী লৈ আহিম। গাড়ী লৈ আহিবা? কাৰ গাড়ী? মোৰ আব্বাৰ গাড়ী। মোৰ আব্বাৰ গাড়ী লৈ আহিম। ক'ৰ পৰা লৈ আহিবা? বজাৰৰ পৰা আব্বাৰ গাড়ী। আৰু ক'ত আছে আব্বাৰ গাড়ী? সেইটো কি? লাল গাড়ী। আচলতে তেনেধৰণে কিবা এটা কথা। চাওঁচোন কি কৰিব পাৰোঁ, বা কি গাড়ী, কাৰ গাড়ী। খাই থাকিব দেই। হেল্ল' আৰু স্কুটিখন থৈ আহিলোঁ, পিলপিলি গৈ আছোঁ। ক'ত গৈ আছোঁ আয়া? বাজাৰত। হা? বাজাৰত। খালি বাজাৰখন ভাল লাগি আছে নেকি? ভাল লাগি আছে। হা? ভাল লাগি আছে। লাগি আছে। আচলতে ইয়াতেহে আহিলোঁ আৰু মানে যোৱা কথা আছিলে এটা বেলেগ জেগালৈ, কিন্তু তাৰ ওচৰতে ইয়াত আহি পালোঁ যেতিয়া দেখিলোঁ যে এইখন মানে ইয়াতে যদি ইমান মানে কম ৰেটত যদি পাই আছোঁ, কিয়নো ইয়াৰ পৰাই লোৱা যায় বুলি আচলতে মানে আজি এখন গাড়ীহে ল'বলৈ কাৰণে আহিছিলোঁ। কিন্তু গাড়ীটো মই নতুন গাড়ী ল'ম বুলি আহিছিলোঁ, কিন্তু এইটো নতুন গাড়ী নহয়, এইটো ছেকেণ্ড হেণ্ড শ্ব'ৰুমৰ পৰা ল'লোঁ। ভাবিলোঁ যে কেইদিনমান এইখনে চলাই থাকোঁ, তাৰ পাছতে লাহেকৈ মানে নতুন গাড়ী কিবা এটা ভাবিম বুলি ভাবিছোঁ। মানে নতুন গাড়ী লোৱা কথাই আছিলে, আৰু নতুন গাড়ী ল'বলৈ যিহেতু গৈছোঁ, আৰু ছেকেণ্ড হেণ্ড গাড়ীও যদি মানে নতুনে মানে পাই আছোঁ ইমান কম ৰেটত, তো ভাবিলোঁ কিয় এইখনে লৈ লওঁ, আৰু লোৱাৰ পাছত আৰু পাছত দেখা যাব। আৰু পাছত ভাবিলোঁ নতুন গাড়ী পিছত লোৱা যাব বুলি এই গাড়ীখন আজি লৈ আহি পেলাই অকণমান গাড়ীখন যিহেতু পুৰণা গাড়ী, ছেকেণ্ড হেণ্ড হওক, 1 মাহ হওক, 1 বছৰে হওক, অকণমান কিবা বেয়া হ'ব পাৰেতো বুলি ছাৰ্ভিচিং কৰিবৰ কাৰণে দিলোঁ। আৰু গাড়ীখন অকণমান চেক কৰালোঁ গেৰেজত লৈ পেলাই, কেনেকুৱা কি বেয়া হৈ আছে নেকি, কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে বুলি। আচলতে গাড়ীখন খুব কম ৰেটৰ গাড়ী আৰু সৰু গাড়ী। মই ভাবিছোঁ যে কেতিয়াবা ল'ৰা স্কুল নিয়াৰ কাৰণে বিৰাট অসুবিধা হয়, কষ্ট, গৰম বেছি, তাৰ কাৰণে এইখন গাড়ী ল'লোঁ, মানে সৰু গাড়ী একেবাৰে। আৰু পিছত চাওঁ আৰু ভাল গাড়ী যদি পাওঁ বা ডাঙৰ গাড়ী। আৰু মই যিহেতু বহুত আগত গাড়ী চলোৱা শিকিছিলোঁ, এতিয়া মই পাহৰিলোঁ, তো গাড়ীটো চলাবলৈ শিকিবলৈ কাৰণেতো ডাঙৰ হেভি গাড়ী প্ৰথমত ল'লে মানে ভাবিলোঁ, বহুত ভাবি চিন্তি মানে এই গাড়ীখনে ল'লোঁ। আৰু লৈ মেলি অকণমান তেল ভৰালোঁ, যিহেতু তেলটো ভৰাবই লাগিব। তাৰপৰা আৰু এই আহি পামেই আৰু এতিয়া ঘৰলৈ। এয়া ঘৰত এই গাড়ীখন সোমাইছে, এই হৈছে গাড়ী। এইখন খুব সৰু গাড়ী, ধুনীয়াকৈ এইখন মানে চলাব পাৰিম বুলি আশা কৰিছোঁ। আৰু আপোনালোককো অকণমান দেখুৱালোঁ, মানে এইখনে হৈছে গাড়ী। এইখন গাড়ীকে ল'লোঁ আৰু গৈ পেলাই। গাড়ীখন হৈছে চেণ্ট্ৰ' আৰু নতুনে মানে ভালে লাগিছে গাড়ীখন। এই কালাৰটো মোৰ খুবেই মানে পচন্দৰ কালাৰ। মই নতুন গাড়ী ল'বলৈ গৈছিলোঁ যদি মানে এইখন গাড়ী কালাৰ পালেহে মানে লওঁ বুলি ভাবিছিলোঁ, আৰু নতুন গাড়ীৰ জেগাতো মানে কালাৰটো এইটো নহ'ল, আৰু মানে লোৱাও নহ'ল। আচলতে কপালতে এইখনেই আছে, মানে সেইকাৰণে এই গাড়ীখনে লৈ আহিলোঁ। আৰু কালাৰটো ভালে পালোঁ, আৰু গাড়ীখনো মোক এনেই বেয়া লগা নাই, ভালে লাগিছে গাড়ীখন। কিন্তু চলাই চাওঁ কেনেকুৱা লাগে, কি লাগে। অকণমান দিন থাকিব, তাৰপাছত চাওঁ কি হয় নহয়, তাকে অকণমান আপোনালোকক দেখুৱালোঁ। আৰু আহি পালোঁ ইয়াৰ ঘৰ, আৰু অকণমান লেনদেনটো ঘৰতো আছিলে, মানে ATM-ৰ পৰা পূৰা নুঠিলে, তো তাৰ কাৰণে ঘৰত অকণমান লেনদেন কৰিব আছে।